হেল্ল' এভৰিৱান ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ল কৰিব খোজা ছাত্ৰ ছাত্ৰীসকল অথবা এইটো বছৰত বিএত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতি সুখবৰ। আজিৰ এই ভিডিঅ'টোত বৰ্তমান আজমল ল কলেজত এডমিশ্যন চলি আছে। এডমিশ্যনৰ বাবে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন চলি আছে। এন্ট্ৰেন্স টেষ্টৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এই সম্পূৰ্ণ বিষয় আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজমল ল কলেজত এডমিশ্যন ল'বৰ বাবে কেনেকৈ এন্ট্ৰেন্স টেষ্ট দিব, প্ৰথমে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, পিছত কেনেকৈ এন্ট্ৰেন্স টেষ্ট দিব, পিছত এডমিশ্যন হ'ব, এই বিষয়ে আজি আলোচনা কৰিম। মাত্ৰ 3 ইয়াৰ্ছত বিএত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ 3 ইয়াৰ্ছত তেখেতসকলে LLB কমপ্লিট কৰিব পাৰিব আৰু LLB কমপ্লিট কৰি এজন ভাল এডভোকেট হিচাপে কোৰ্টত নিজকে পৰিগণিত কৰি ভাল সেয়া আগবঢ়াব পাৰিব আৰু তেওঁ জীৱনত ছাকচেছফুল হ'ব। মাত্ৰ 3 ইয়াৰ্ছত বিএত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে ল কৰিব পাৰিব আৰু এই বৰ্তমান আজমল ল কলেজত এডমিশ্যনৰ বাবে ৰেজিষ্ট্ৰেশ্যন চলি আছে। অৰ্থাৎ এডমিশ্যনৰ আগত যিটো এন্ট্ৰেন্স টেষ্ট হয়, এন্ট্ৰেন্স টেষ্টৰ বাবে ৰেজিষ্ট্ৰেশ্যন চলি আছে। এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ ৱেবছাইটটো আজি আমি 14 জুলাই 2024ত এন্ট্ৰেন্স টেষ্ট হ'ব। এই টেষ্টটোৰ বাবে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন চলি আছে। ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। অলৰেডি ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব অথবা www.ajmollawcollege.in এই ৱেবছাইটটোত ভিজিট কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে আপোনালোকে যদি ল কৰাত ইণ্টাৰেষ্ট আছে, অলপো লেট নকৰাকৈ এতিয়াই আপোনালোকে ৱেবছাইটটোত ভিজিট কৰি ৰেজিষ্ট্ৰেশ্যন কৰি লওক। পিছত 14 জুলাইত এন্ট্ৰেন্স টেষ্ট হ'ব। পিছত আপোনাৰ এডমিশ্যন হ'ব। মাত্ৰ 3 ইয়াৰ্ছত ল কমপ্লিট কৰি আপোনালোকে কোৰ্টত গৈ ভাল সেয়া আগবঢ়াব পাৰিব আৰু এজন এডভোকেটৰ কিমান মূল্য, সমাজত এজন এডভোকেটৰ কিমান প্ৰয়োজন, এই সকলোবোৰ নিশ্চয় আপোনালোকে জানে। এতিয়া আমি আজমল ল কলেজৰ টিচাৰসকলৰ এডমিশ্যন ৰিলেটেড মন্তব্য শুনাই আছোঁ। আপোনালোকে ভালদৰে চাই লওক আৰু ইয়াৰ পৰা বুজিব পাৰিব বহুখিনি। Hello everyone, my name is Sabrin Sheikh. I have been working in this organization, Ajmal Law College, since 2023. Infrastructure of a college plays a vital role in the development of a college because student focus is more on labs, classroom facilities, etc. The upcoming infrastructure of Ajmal Law College would be a well-designed and well-maintained learning environment with smart classroom facilities, massive library with more than 1,000 books, journals and magazines, and moreover computing facilities with high-speed broadband. If you want to experience these facilities, please come and join Ajmal Law College. Thank you. Hello future legal professionals, I am Vidisha Gogoi, founding faculty of Ajmal Law College. At Ajmal Law College, we pride ourselves in providing a rigorous and comprehensive legal education. We are also very proud of our track record in providing outstanding results in university exams. We have consistently achieved top rankings and accolades for 3 years consecutively. So please join us and become a part of a tradition of excellence and innovation in legal education. Thank you. আপোনালোকে নিশ্চয় শুনিছে আজমল ল কলেজৰ টিচাৰ্ছসকলৰ এডমিশ্যন ৰিলেটেড মন্তব্য। যদি আপোনাৰ লত এডমিশ্যন লোৱাৰ মন আছে, এন্ট্ৰেন্স দিয়াৰ মন আছে, তেনেহ'লে এতিয়াই আজমল ল কলেজৰ ৱেবছাইটত ভিজিট কৰি ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু অহা 14 তাৰিখত হোজাই আৰু বদৰপুৰত 2খন চেণ্টাৰত এই এন্ট্ৰেন্স টেষ্টটো লোৱা হ'ব। গতিকে যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব। থেংকছ ফৰ ৱাটছিং।